Thank you. Good evening, friends. তো মই আজি এটা বিজনেস কনসেপ্ট শেয়ার কৰিম এটা বিজনেস শেয়ার কৰিম আৰু মই যেটো বিজনেস কনসেপ্ট শেয়ার কৰিম এটো ৰিলেটেবল মানি পইচাৰ লগত সম্পৰ্ক আছে তো আজি ফার্স্ট টাইম এই বিজনেস কনসেপ্ট উনাৰ কাৰণে কোনে কোনে আহিছে আজি ফার্স্ট টাইম আৰু হাতটো দাঙি দিব নেকি ভাল ভেৰি গুড যি অকল পিছত আছে অলপ আগত আহক মই আপোনালোকৰ লগত কথা পাতিম আমাৰ হোস্টে ক'লে যে বিজনেস কনসেপ্টটো শেয়াৰ কৰাৰ কাৰণে 1 ঘণ্টামান টাইম লাগিব 1 ঘণ্টামান সময় লাগিব আৰু 1 ঘণ্টা সময়টো মেইনলি আপোনালোকৰ কাৰণে কিন্তু এটা গুড ইনভেষ্টমেন্ট হ'ব পাৰে যদি আপোনালোকে বুজি পায় ঠিক আছে তো পইচা লাগে না লাগে মই এটা বিজনেস কনসেপ্ট শেয়াৰ কৰিম কৈছো এটো ৰিলেটেবল মানি পইচাৰ লগত সম্পৰ্ক আছে তো পইচা লাগে আপোনালোকক লাগে টকা লাগে লাগে ঠিক আছে তো মই আপোনালোকৰ লগত কথা পাতিম আৰু আপোনালোকে যদি মোৰ লগত কথা পাতে তেনেহলে বুজাৰ কাৰণে অলপ সুবিধা হ'ব হয় না প্লাস আৰু এটা ৰিকুৱেষ্ট কৰো ইয়াত বহুতৰ হাতত মোবাইল ফোন আছে মোবাইল ফোনটো প্লিজ 1 ঘণ্টাৰ কাৰণে যাতে ৰিংটোনটো নেবাজে ঠিক আছে বাজিলে অলপ সবৰে প্ৰবলেম হ'ব পাৰে ৰাইট তো পইচা বা ইনকাম আমাক কিয় লাগে তাৰ নিশ্চয় কিবা কাৰণ আছে হয় না আজি আমি সবেই কিবা না কিবা কৰি আছো পইচা ইনকাম কৰাৰ কাৰণে হয় দাদা আপুনি কি কৰি আছে বিজনেস আপুনি বিজনেস আপুনি কন্ট্রাক্টৰি আপুনি সার্ভিস তো আজি আমি ইয়াত বিভিন্ন প্রফেশনাল মানুহ পালো আৰু পিছপিনে বহি আছে হয় না কোনোবা বিজনেস কৰিছে কমাৰ্শিয়াল বিজনেস কোনোবা কন্ট্রাক্টৰি কোনোবা সার্ভিস হয় না তো পইচা আমাক কিয় লাগে তো মই অলপ চাই দিও সো আজি আমি সবে ঠিক ঠাক চলি আছো হয় না খুব বেছি এটা প্ৰবলেম হোৱা নাই আৰু ম্যাক্সিমাম মানুহৰ কিন্তু খুব ভালকে চলাও নাই তো তাৰ কাৰণে মই এটা ষ্টেটাস দেখুৱাব বিচাৰো আৰু মই যেটো ষ্টেটাস দেখুৱাম এটো হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া So friends, 1940 এটা ফ্যামিলি চলাৰ কাৰণে লাগিছিল মাত্ৰ 10 টকা মোটামুটি ষ্টেটাসটো মেইনটেইন কৰি 10 টকা লাগিছিল সেইটো আমাৰ বিশ্বাস নহয় হয়নে কাৰণ 40 চনত ইয়াত আমাৰ কাৰো জন্ম হোৱা নাই হয়নে সেইকাৰণে বিশ্বাস নহয় আৰু 20 বছৰ পাছত 1960 তেতিয়া কি হৈছিল এই 10 টকাৰ লগত আৰু এটা শূন্য বাঢ়ি গৈছিল কিমান হৈছিল 100 টকা এটো কিন্তু আমাৰ বহুত অজানা হয় না আৰু 20 বছৰ পাছত 19